অৱতাৰ আহিয়ে দেখিছে এনেকে মানে বেয়া ভাৱ বেয়া চিন্তা সকলোখিনি চলি আছে আমি ডাঙৰ হলো এতিয়া বুঢ়াই হলো নৰাই হলো আৰু নমস্কাৰ গুড মৰ্নিং সমূহ অসমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনাৰ 2026 এটি দ্বিতীয়টো ব্লগ আৰু আপোনাৰ আজি মানে দেখাবলৈ যাই আছোঁ প্ৰায় আপোনাৰ 12 দিনমান আছে মানে মাঘৰ 1 তাৰিখত এটা সুন্দৰ মন্দিৰ য'ত মানে আপোনাৰ গ'লে সকলো মনৰ আশা বাঞ্ছা পূৰণ হয় আৰু ভাবিছোঁ আজি দ্বিতীয়টো ব্লগতে আপোনাৰ মানে দেখাবলৈ যাই আছোঁ এটা মন্দিৰে দেখোন খুব সুন্দৰ মন্দিৰ আৰু ইয়াৰ আগতে আপোনাৰ প্ৰায় 300 বছৰ সম্পূৰ্ণ হৈ যোৱা এটা মন্দিৰ সুন্দৰকৈ ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে চাবলৈ পাব চাবলৈ মানে যিসকলে চাইছে ধন্যবাদ যিসকলে চোৱা নাই চাব এনেকুৱা ব্লগছত আছে আৰু আজি মানে যাম লাহে আৰু এতিয়া দেখছেনে যেনে যিমানে আপোনাৰ টাইম দেৰি হ'লেও মানে কোৱা পৰি আছে যিহেতু পোহৰ মানে ফ্ৰেণ্ডছ গতিকে পৰিবই আৰু বিহুলৈকে বেছি দিন নাই আপোনাৰ আৰু বিহুৰো সুন্দৰ সুন্দৰ ভিডিঅ' আহিব আৰু ভাবিছোঁ আজি মন্দিৰটোলৈ যাওঁ আৰু ইয়াৰ আগতে মানে পিকনিকৰ পৰিকল্পনা আছিলে কিন্তু কথাটো হ'ল বৰ্তমান আমাৰ ডেট বা সকলোখিনি মিলা নাই কিন্তু আমি যদি যাওঁ হয় তেতিয়া 2 বছৰ আগত যাম আৰু নহ'লে নাযাওঁ আৰু তেনেকুৱা বাকী ফ্ৰেণ্ডছ পিকনিকটো মই এনেই অলৰেডিটো গৈছোঁ আপোনালোকে যাই গমেই পাইছে ভিডিঅ' চাইছে আৰু আৰু এনে বগা মাতি পিনে এনে গৈছোঁ দেখাব এক্সপ্ল'ৰ কৰিছোঁ তেনেকুৱা হৈ যায় কিন্তু এইবাৰ যদি আমাৰ চলিকেইটা যায় তেতিয়াহ'লে সেনেকৈ যাব পাৰি আৰু দূৰত এনে যাওঁ সকলোৱে প্লেনিং কৰি আছে যাব পাৰি বাকী ফ্ৰেণ্ডছ এতিয়া মানে ধুনীয়াকৈ যাওঁ ৰ'ব বাইক ধুনীয়াকৈ লওঁ আৰু ভিডিঅ'টো একদম শেষলৈ চব প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰা বলকতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালোঁ আৰু এইফালে আপোনাৰ ওলা বাইকখন আৰু এটা কথা কওঁ দিয়কচোন আপোনাৰ মানে পেট্ৰল মানে তেল ভৰাব গ'লে আজিকালি মানে যিমান মাইলেজ দিব লাগে সিমান নিদিয়ে আজিকালি কমি গৈছে কাৰণটো কি নাজানো মানে তেল ডিপুবিলাকত এনেকুৱা হৈছে আৰু আপোনালোকৰ হৈছে নেকি নিশ্চয় জনাবচোন চাওক আপোনাৰ মানে এখন গাড়ীতে আপোনাৰ কিমান মাইলেজ দিয়ে সেইটো গম পোৱা না আমি যিহেতু ইমান বছৰ চলালোঁ কিন্তু আজিকালি মাইলেজ খুব কম দিয়া কৰিছে তেনেকুৱা বাৰু সেইখিনি অলপ ধ্যান ৰাখোঁ আপোনালোকে আৰু এতিয়া কথাটো হ'ল ফ্ৰেণ্ডছ জলদি যাব লাগে আৰু ধুনীয়াকৈ ওলাব লাগে আৰু এতিয়া বাইক ওলালোঁ আৰু আপোনাৰ 3 বছৰ আগত গৈছিলোঁ সেই মন্দিৰটোত এটা সুন্দৰকৈ ভিডিঅ' বনাইছিলোঁ আৰু আপোনাৰ দুই বছৰ আগত মানে তেতিয়া মন্দিৰটোত গৈছিলোঁ যেতিয়া মানে সভাখন হৈছিলে তেতিয়া মাঘৰ 1 তাৰিখত গতিকে 2 বছৰমান যোৱা নাই গতিকে ভাবিলোঁ আজি তাতে যাওঁ আপোনালোকক দেখাওঁ কোনে গৈছিলোঁ 300 বছৰ হৈ গৈছিলে সেই মন্দিৰটোত ৰুমাল আৰু গামোচাৰ বিখ্যাত মন্দিৰটো কিন্তু এই যিটো মন্দিৰটো যাম এটিত মানে অকল সেৱা কৰিব পাৰিব আৰু মন্দিৰটো চাৰিওখিনি দেখিব পাৰিব জানিব পাৰিব তেনেকুৱা আৰু এতিয়া মানে চাবিডাল লৈ ল'লোঁ আৰু এতিয়া মানে ধুনীয়াকৈ ড্ৰেছ কৰি ধুনীয়াকৈ যাই আছোঁ আপোনালোকে চাই থাকিব একদম ছাপোৰ্ট কৰিব মানে ফ্ৰেণ্ডছ আৰু এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে ছাপোৰ্ট কৰিলে ভাল সমাজৰ মানে এটা এইবিলাকে ভিডিঅ'ছ মানে চাব লাগে আপোনাৰ শ্বেয়াৰ কৰিব লাগে সকলো কৰিব লাগে যাতে ভিডিঅ' কৰিলে কি হ'ব ফ্ৰেণ্ডছ কিন্তু এইবিলাক ভিডিঅ' আপোনাৰ শ্বেয়াৰ কৰি দিয়ক তেতিয়া আপোনাৰ জীৱন সকলো কাম সাৰ্থক হ'ব নৱপ্ৰজন্ম উচিত শিক্ষা পাব এইবিলাক ভিডিঅ'ৰ পৰা এতিয়া আপোনাৰ চাই থাকক আপোনালোকে বলক আৰু ফ্ৰেণ্ডছ ঘৰৰ পৰা ওলাই আধা ৰাস্তাত ৰখিলোঁ মানে আপোনাৰ এনেকুৱা লেভেলত ঠাণ্ডা মানে অৰিজিনেল ঠাণ্ডা মানে এইটো মাহত মানে পুহৰ মাহত আৰু দেখিছেনে এতিয়া প্ৰায় 12টা বাজিল মানে কি লেভেলত মানে কোৱা পৰিছে একদম মানে ঠাণ্ডা আৰু হাত একদম মানে একদম কঁপি গৈছে অৱস্থা নাই মানে ফ্ৰেণ্ডছ এতিয়া যাই আছোঁ এনেকৈ আৰু যাই আগত পাম মানে আপোনাৰ আৰু বিৰাট ঠাণ্ডা পৰিছে দিয়ক মানে একদম ভয়ংকৰ ঠাণ্ডা আৰু এটা কথা মই ৰিকুৱেষ্ট কৰোঁ দে ইয়াৰ আগতে আমাৰ এইখিনি অঞ্চলত মানে এটা বিৰাট ভয়ংকৰ এক্সিডেণ্ট হৈছে এই কোৱাৰ কাৰণে হৈছে আপোনাৰ গতিকে আপোনাৰ ট্ৰেক্টৰ আৰু এনেকৈ মানে 4চকীয়া কাৰৰ মাজত গতিকে আপোনালোকক তীব্ৰ গতি মানে বৃহৎ ক্ষতি গতিকে সেইকাৰণে কৈছোঁ এই কোৱাৰ মাজত আপোনালোকে যদি আপোনাৰ বাইকে হওক বা কাৰ হওক যি এনেকৈ আপোনাৰ মানে বহুত সাৱধানে চলাব আৰু জীৱনটো হৈছে আপোনাৰ গতিকে বেলেগৰ কাৰণ নহয় মানে গতিকে এইখিনি অলপ ধ্যান ৰাখিব আৰু এতিয়া বৰ্তমান যাওঁ এনেকৈ এনেকৈ গতিকে একদম টাৰ্ণিং লৈ যাই আছোঁ একদম মন্দিৰটোলৈ আৰু এইফালে ষ্টাৰ্ট দিলোঁ আৰু বাইকত তেল ভৰালোঁ মানে মই নিজে খাওঁ নাখাওঁ পিছৰ কথা বাইকক কিন্তু তেল ভৰাব লাগিব আৰু এনেকৈ তেল ভৰালে যাব না এতিয়া যাব লাগে ফ্ৰেণ্ডছ হেলমেটটো লৈ ল'ব আৰু ফ্ৰেণ্ডছ মানে একদম মেইন ঠাই আহি পালোঁ আৰু এইখিনি ঠাই ইয়াত মানে বহুত মানুহ ঢেৰ মানুহ কলে মন্দিৰ আৰু এখেত খুৰাজনী ইয়াতে ঘৰ আপোনাৰ ইয়াতে ঘৰ নাযায় ইয়াতে ঘৰ এইসকল মানুহ দেখাব লাগে এখেতসকলে সুন্দৰতা দেখাই দিব আৰু এওঁলোকে সুন্দৰকৈ ৰং কৰি আছে ইয়াত বঢ়িয়াকে ভাল লাগছে পৰিৱেশটো চাওক আৰু এইখন মেইন গেটখন আৰু এইফালে সোমাই গ'লো চাওক আপোনাৰ যেতিয়া মাঘৰ 1 তাৰিখত আহিব আপোনাৰ এইখিনিত ঢেৰ মানুহ হয় অগণন মানুহ হয় আৰু বহুত ভাল লাগে আৰু প্ৰায় আপোনাৰ 2 বছৰ পাছত মানে মই আহিলোঁ এই মন্দিৰটোত আপোনাৰ গতিকে এনে আগে পিছে বেলেগ চাইডে যাব পৰা না চ' এইবাৰ আপোনাৰ এইটো মন্দিৰতে আহিছোঁ আৰু এতিয়া ভিতৰ ভাগত দেখাই আছোঁ ৰ'ব আৰু মন্দিৰত আহিলে আপোনাৰ ধৰক যি সাজ পোছাক জাতীয় সাজ পোছাক পিন্ধিলে ভাল আৰু বহুতটা লিংগ আছে আপোনাৰ চ' এনেকৈ এন্ট্ৰি কৰিলোঁ ৰ'ব ভিতৰত এইফালে চাওক এটি সুন্দৰ মন্দিৰ এতিয়া হ'ল ডাঙৰ আৰু এইখিনি ঠাইত যে প্ৰসাদৰ দৃশ্য এটা সুন্দৰকৈ দেখিবলৈ পাব ইয়াত
আৰু তেতিয়া আপোনাৰ মানে ভাল লাগিব পৰিৱেশটো আৰু দেখিবলৈ পাব সেই পৰিৱেশ আৰু এইফালে এখেতসকলক দেখি চিনিয়ে পাইছো যিহেতু 2 বছৰ আগত মানে লগ পাইছিলো এখেতসকল চৰণত আহিলে এনেকুৱা ড্ৰেছ পিন্ধি আহিব লাগে মন্দিৰটো ইয়াত মানে বহুত বেছি মানুহ হয় আৰু মাঘৰ 1 তাৰিখত আহিলে গম পাব আৰু ভিতৰত যিটো মানে এটা দৃশ্য সজ্জা মানে প্ৰসাদত যিটো এটা মানে সজ্জা কৰে এটা আকৰ্ষণীয় কৰে দেখিবলৈ পোৱা যায় ন তেনেকুৱা শৰাইখনত ভোটৰ পৰিমাণ 25 মান থাকে 25 মান 10 লিটাৰ থাকে 10 শৰাইখনত অ আৰু অন্যান্য সৰু সুৰা শৰাই থাকে 1.5 বিঘা মান সৰু শৰাই থাকে অ এইখিনি মই শৰাই যোগাৰ সেইখিনি অ ফল মূল আৰু ভোগৰ চিষ্টেমটো থাকবই সেইদিনা যিসকল ভক্ত ইয়ালৈ আহে আচলতে তেখেতসকলে নিজৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰি ইয়াৰে আনন্দ মনেৰে তেওঁলোকে নিজৰ ঘৰলৈ উভতি যায় আচলতে যোনে যি মানে ভাবে। অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই অসমৰ মানুহৰে আমি ইয়াতে উপস্থিতি দেখিবলৈ তাৰিখেতো আপোনাৰ হাজাৰ হাজাৰ ভক্তৰ আগমন হয় সদস্যৰ লগ হয় ধৰ্মীয় নীতি নিয়মেৰে চাকি বন্তি জ্বলাই বা ইয়াৰ পৰা তেখেতসকলে আনন্দ মনেৰে উভতি যায় সদায় লগ পাবই সদায় পাব তাৰমানে সদায় পাবই আহক খালি আপোনালোকে খালি এই সভা টাইমত বোলে যি এনে সেনে কথা নহয় নাই নাই এনে লগ পাই থাকো ইয়াত গোটেই বছৰতে মানুহ পোৱা যায় আৰু কিবা নাজানিলে কিবা যদি আপোনাৰ আখৰা আছে তেতিয়াহ'লে এখেতক সুধিব সকলোখিনি পূৰণ কৰি দিব ধন্যবাদ আৰু এই দেখিছে ডাঙৰ চৰিয়া ইয়াত মানে প্ৰসাদে সেই হয় 1 তাৰিখে বুট ভিজা যায় যেতিয়া আগতো আছে আপোনাৰ চৰিয়া আৰু স্থাপনাখন আচ্ছা আৰু আপোনাৰ যেতিয়া মাঘৰ 1 তাৰিখ আমাৰ অসমৰ যিটো পৰম্পৰা বিহু এই বিহুৰ 1 তাৰিখৰ দিনা মানে ইয়াত মানে বিশাল সভা হয় একদম আৰু ইয়াত চব ভগৱান মানে কলে হয় দেখিছে দ্বিতীয়টো ব্লগত মানে আৰম্ভণি কৰিছো কলে মন্দিৰৰ পৰা চ' আপোনালোকে মানে ইয়াত আহিব একবাৰ সেৱা ল'ব আৰু ভগৱান বিষ্ণু আপোনালোকক মানে মনৰ বাঞ্ছা সকলো পূৰণ কৰিব হেৰি সৰি ফুৰা যায় এখনত জলাশালত এইখনত দেউলত এইখন জলা আৰু এইবিলাক শৰাই আছে এই শৰাই আছে এই শৰাইটো সঠিক বুলি নেকি এই সৰ্থেবাৰী পৰা এই হেৰি অনুদান যায় এইবোৰ বস্তুবিলাক চব অনুদান দিছে ৰাইজে আৰু এইখন এইখনো অনুদান যায় বৰপেটাৰ মানুহ এজনে দিছিল গুৱাহাটীৰ মানুহ বৰপেটাত বানে আনছো এইখন আছে একদম মেইন মন্দিৰৰ ভিতৰত পাব কি দিব পাৰে কিন্তু এনে জাষ্ট ভগৱানক সেৱা কৰোঁ আৰু 10 টকা এটা ঠিক আছে আৰু এই এখন মন্দিৰ আছে আৰু মেইন মন্দিৰটো এই মন্দিৰটোৰ মানে দুৱাৰ চাইডে দেখিছে না জয় বিজয় ন এই জয় বিজয়টো মানে বিষ্ণুৰ মানে দূত আৰু আপোনাৰ তেওঁৰ মানে 10টা অৱতাৰ প্ৰথম অৱতাৰ যিটো এটি মৎস্য অৱতাৰ এয়া দেখিছে এনেকে আৰু আপোনাৰ নেক্সট অৱতাৰটো দেখিছে কুৰুম অৱতাৰ এই কুৰুম অৱতাৰ তো আপোনাৰ আৰু এইফালে আগুৱাই নাইছো এটি আছে নৰসিংহ অৱতাৰ এনেকে 10টা অৱতাৰ এই বামনে মানে পৃথিৱীৰ কথা সোমাই যায় নে বলি ৰজা এইটো বলি ৰজা আৰু এইফালে হ'ল পৰশুৰাম অৱতাৰ এই যিখন মানে কোঠৰখন দেখি গম পায় পৰশুৰাম অৱতাৰ হলিৰাম আৰু এইফালে আপোনাৰ এই বৰা অৱতাৰ ত' এই যি পৃথিৱীটো লৈ গৈছে ত' এই পৃথিৱীখনতে আমি বাস কৰি আছো উদ্ধাৰ কৰিছিল শ্ৰীৰাম বুদ্ধ একেলগে আছে গোটেই একদম লাষ্ট অৱতাৰ এতিয়া আমাৰ বিনাশকাৰী অৱতাৰ কল্কি অৱতাৰ বৰ্তমান ৰূপ ধৰা নাই ন বৰ্তমান এটি ৰূপ ধৰা নাই চলি আছে বৰ্তমান বেছি চলি আছে আৰু অৱশেষত যেতিয়া একদম বহুত মানে সেই অন্যায় হৈ যাব তেতিয়া আৰু মানে ভগৱান বিষ্ণু উঠি যাব ধৰি মানে সহায় কৰি ফেলব কিন্তু সেইকাৰণে কৈছো আপোনাৰ যিবিলাক মানে মনত মানে বেয়া ভাৱ বেয়া চিন্তা সকলোখিনি দূৰ কৰাৰ কাৰণে মন্দিৰত আহক সকলোখিনি দেখালোৱে এইটো বাহিৰৰ মানে দেখাই আছো আপোনাৰ এটি হ'ল মহাদেৱৰ মন্দিৰ আৰু শিৱ মন্দিৰ আৰু যিটো দেখিছে এতিয়া কাৰ্যালয় ন আপোনালোকৰ এতিয়া কাৰ্যালয় হয় তো বিল্ডিং টাইপ বনাইছে বহুত পুৰণা আৰু ন পুৰা গেষ্ট হাউচো আছে চবখিনি আছে ব্যৱস্থা আছে আৰু এতিয়া দেখাইছোঁ আপোনাৰ এটি শ্ৰীকৃষ্ণৰ মন্দিৰ মানে ইয়াত আপোনাৰ দৌলৰ সময়ত মানে ঘূৰা হয় ন তেনেকুৱা একদম গোটেই দেখালোঁ আৰু ইয়াত বৰ্তমান কাম চলিছে পূৰ্ণ গতি ঘূৰা দেখুৱালোঁ তো ক'লে প্ৰভু মানে এনেকৈ সুন্দৰকৈ সংৰক্ষণ কৰি আছে আৰু ইভাগে চাইডে চ' কি ক'ব আৰু মানে 1 তাৰিখতো একদম বিশাল সভা হয় আপোনাৰ বিশাল একদম একেবাৰে আমাৰ বিশাল কামজাৰি চলি আছে এতিয়া আমাৰ 7-8জন মানুহ এতিয়া কামজাৰিত লাগি আছে আজি 4-5 দিনৰ পৰা লাগি আছে তেনেকৈ আৰু এই কামজাৰিখিনি চলি থাকিব ইয়াৰ ভিতৰত আৰু মানে আমিও
পুৰা ব্যস্ততাতে আছোঁ এনেহেনকৈ আছোঁ যিহেতু আহি পালে আৰু সময়টো পালে আৰু মানে পালে আৰু আমাৰ গাত তত নোহোৱা হৈ গৈছে ভাল লাগিল দিয়ক সুন্দৰ আপোনাৰ ভালে মন্দিৰৰ ঠিক কাষতে মানে যিখন হাৰিভাঙা গাঁৱত আছে বৰ্তমান আৰু ইয়াত বৰ্তমান যিহেতু মাঘ বিহুৰ আৰু গতিকে এইকাৰণে ভেলাঘৰটো মেইন না এইভাগে দেখিছেনে এওঁলোকে বনাই আছে চবে তো মানে যিয়ে নহওক মানে আমাৰ বিহুটো আহিলে মানে সকলোৱে আহে আৰু তেনেকুৱা আৰু এনেকুৱা কৰি আছে বৰ্তমান আৰু তেওঁ ওপৰত উঠিছে আৰু এনেকৈ চব মানে বিশিষ্ট ব্যক্তি এজন মানে লগ পালোঁ তো এখেতে এতিয়া মানে ক'ব কথাখিনি ইয়াত যিটো হাৰিভাঙাৰ পৰম্পৰা চলি আছে যিটো ভেলাঘৰৰ তো এখেতে ক'ব কিমান বছৰ চলি আছে কিমান বছৰ মানে মই 15 বছৰ পৰা মই ভেলাঘৰ বনাইছোঁ আচ্ছা 15 বছৰ পৰা চ' বিশেষকৈ আজি যিহেতু আমাৰ মানে মাঘ বিহু আহি আছে আৰু বিশেষকৈ কলীয়াখোৱা মন্দিৰত আহিলোঁ ঠিক কাষতে মানে ইয়াত মানে ল'ৰাসকলে সুন্দৰকৈ বনাই আছে ভেলাঘৰ সেইকাৰণে দেখাবলৈ আহিলোঁ এই পৰিৱেশটো দেখা পাই চ' আজিকালি মানে ভেলাঘৰ খুব গাঁও ভূঞে নোহোৱা হৈ গৈছে আপোনালোকৰ ইয়াত নাৰা আছে কাৰণে বনাইছে তেনেকুৱা আমাৰ চুবুৰীৰ পৰম্পৰাটো আছে আগৰ যিখিনি পৰম্পৰা আছে আমাৰ চুবুৰী এতিয়া আমি এনেকুৱা পৰম্পৰা আপোনালোকে সদায় ৰাখি থাকিব তেনেকুৱা আৰু যদি নাৰা থাকে মানে খেৰ থাকে মানে হৈয়ে থাকিব ন তেনেকুৱা হৈ থাকে আমি আগতে আমাৰ ৰাজহুৱা হিচাপত খানা পাতিছিলোঁ ৰাতি চব ৰাজহুৱা হিচাপত খানা পাতিছিলোঁ আগতে আচ্ছা তো ধন্যবাদ থাকিলে আপোনাক লগতে এওঁলোকে সুন্দৰকৈ কৰি আছে তো এনেকৈ কৰি দিয়ক আৰু এনেকৈ আগুৱাই যাওক ভাই ঠিক আছে পৰম্পৰাটো চলি আছে এনেকৈ সৰুৰ পৰা আমি ডাঙৰ হ'লোঁ এতিয়া বুঢ়াই হ'লোঁ নৰাই হ'লোঁ আৰু দেহা কৰি এতিয়া সৰুবিলাকে বিহু উৎসৱ ঠিক আছে বাৰু ফটোটো মোৰ একদম বঢ়িয়া উঠছে আপোনাৰ অৰিজিনেল মানুহ একদম আগৰ মানুহ এইটো ক'ব লাগিব ঠিক আছে ভাইৰে উঠা গণেশা ঘৰৰে মোৰ আৰু এইফালে আপোনাৰ মানে আহোঁতে মানে ভেলাঘৰটো দেখা পালোঁ সেইকাৰণে অলপমান দেখাই দিলোঁ আৰু ধৰ্ম আহি তো ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক তো আহিব মানে ধন্যবাদ জনাব সমূহ অসম টাটা বাই বাই